বিলাসীপাৰাৰ উচ্ছেদিতৰ মাজত অখিল গগৈ সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত বিধায়ক অখিল গগৈ আলিংগন কৰি উচ্ছেদিতসকলক অখিল গগৈয়ে দিলে সমবেদনাৰ বাণী অখিল গগৈয়ে তুলিলে বেদখলকাৰীক 500 বিঘা ভূমি প্ৰদানৰ দাবী ইতিমধ্যে মই চিফ মিনিষ্টাৰৰ লগতো আজি ৰাতিপুৱা কথা পাতিছো চিফ মিনিষ্টাৰক মই স্পষ্টকৈ কৈছো যে আপুনি 500 বিঘা মাটি দিব লাগিব মঙ্গলবাৰে বিলাসীপাৰাত উচ্ছেদ হ'ব বুলি খবৰ পাই প্ৰশাসনৰ লগতে পুৱাই উপস্থিত হৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ লগে লগে অখিল গগৈ জিন্দাবাদ ধ্বনিৰে বেদখলকাৰীয়ে কপাই তোলে সন্তোষপুৰ এলেকা অখিল গগৈ বেদখলকাৰীৰ বাবে প্ৰতিবাদৰ প্ৰেৰণা হৈ পৰাৰ ফলতে অঞ্চলটোত সৃষ্টি হয় উত্তেজনাময় পৰিৱেশ পৰিস্থিতি প্ৰতিকূল হৈ পৰাৰ আশংকাত অখিল গগৈক ৰাইজৰ মাজলৈ যোৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে লগে লগে সন্তোষপুৰৰ নুৰ নবী মছজিদৰ সন্মুখত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতি হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে চাপৰ আৰক্ষীয়ে অখিল গগৈক আটক কৰি থানালৈ লৈ যায় ইফালে অখিল গগৈক আটক কৰাৰ পিছত অখিল গগৈ জিন্দাবাদ ধ্বনি দি একাংশ ৰাইজে প্ৰতিবাদত উত্তাল কৰি তোলে অঞ্চল ৰাইজে শিল ইটা পথত পেলাই সাব্যস্ত কৰে প্ৰতিবাদ প্ৰবহ উত্তেজিত হৈ পৰা জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয় আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত আটকৰ কেইটামান ঘণ্টাৰ পাছতে বঙাইগাঁৱত আৰক্ষীয়ে মুকলি কৰি দিয়ে ৰাইজৰ দলৰ সভাপতিগৰাকী বিলাসীপাৰাৰ বেদখলকাৰীক ভূমি প্ৰদানৰ দাবী জনাই বেদখলকাৰীৰ পক্ষত থাকিল বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেদখলকাৰীলৈ 500 বিঘা ভূমি প্ৰদানৰ দাবী তোলে অখিল গগৈয়ে চিফ মিনিষ্টাৰ মাটি 500 বিঘা দি দিলে হ'ব ঠিক আছে মই চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছো চিফ মিনিষ্টাৰে কৈছে যে ডিচিৰ লগত তুমি আলোচনা কৰিবা মই ইতিমধ্যে কৈছো ডিচিও কৈছে যে মোক এখন মেমৰেণ্ডাম এখন চিঠি দি দিব লাগে মই কৰিম আৰু 500 বিঘা মাটি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম গতিকে মই চেষ্টা কৰিম আপোনালোকৰ কাৰণে চেষ্টা কৰিম আপোনাক কোনো আবেগিক নহ'ব উত্তেজিত নহ'ব গণ্ডগোল নকৰিব মই চেষ্টা কৰি দিম আপোনালোকৰ ইয়াত 500 বিঘা মাটি একেলগতে মানুহখিনি বহিবৰ কাৰণে 500 বিঘা মাটি 1.5 কথা মানুহকে পৰাকে এটা মাটি দিয়াৰ কাৰণে মই চেষ্টা কৰিম ইফালে বেদখলকাৰী হৈ মাত মাতিলেও অখিল গগৈৰ ভূমিকাত প্ৰতিক্ৰিয়াশীল হৈ উঠিছে সংখ্যালঘু সংগঠন AIUDF দলটোৰ নেতা আমিনুল ইছলামৰ মন্তব্য অখিল গগৈয়ে বহু নাটক কৰে অখিল গগৈ গুণগুণক ক'ব পাৰে ফোন কৰি ক'ব পাৰে বেলেগক ক'ব পাৰে ভাল পাইছো মই তেখেতে খবৰ লৈছে বহুত ভাল কথা কিন্তু অখিল গগৈ এই নাটকবিলাক মানে কৰক বা নকৰক মই এই মুহূৰ্তত ৰাজনৈতিক কথা ক'ব খোজা নাই এটাই কথা ক'ব বিচাৰিছো যে মাননীয় মুখ্যমন্ত্ৰীৰ ন্যূনতম ৰাজধৰ্ম যদি পালন কৰিব খোজে ৰাইজৰ যদি মুখ্যমন্ত্ৰী হয় অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো মানুহৰ মুখ্যমন্ত্ৰী হয় প্ৰতিটো অঞ্চলৰ মুখ্যমন্ত্ৰী হয় এনেকুৱা যদি বিভেদ মই সেকুলাৰ নহয় মই হিন্দুৰ হৈ কাম কৰিম এইবিলাক কথা ক'লে আমি লাজ পাওঁ অখিল গগৈৰ সন্দেহযুক্ত সংখ্যালঘু প্ৰীতি দেখি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ টিপ্পনী সংখ্যালঘুৰ তুষ্টিকৰণ বিৰোধীয়ে ত্যাগ কৰক বেদখলকাৰীৰ নহয় খিলঞ্জীয়াৰ পক্ষ লগ অখিলে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট